সমাগত বেণ্ডী বিশ্বকাপ নতুন দিল্লীত বেণ্ডী এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় শিবিৰ অসমৰ 7 গৰাকী খেলুৱৈৰ শিবিৰত অংশগ্ৰহণ ছুইডেনত অনুষ্ঠিত হ'ব বেণ্ডী বিশ্বকাপ ইয়াৰ প্ৰাক্ষণত যোৱা 11 আগষ্টত বেণ্ডী এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই নতুন দিল্লীত আয়োজন কৰিলে ৰাষ্ট্ৰীয় শিবিৰ এই শিবিৰৰ পৰা বেণ্ডী বিশ্বকাপৰ বাবে ভাৰতীয় দলটো গঠন কৰা হ'ব নৱগঠিত অসম বেণ্ডী এছ'চিয়েশ্যনৰ 7 গৰাকী খেলুৱৈয়ে এই শিবিৰত কৰিলে অংশগ্ৰহণ অসমৰ পৰা নিৰ্বাচিত খেলুৱৈসকল হ'ল ক্ৰমে পাৰ্থ জৈন সমীৰ বাজফৰ ৰিয়ান হাজৰিকা ভাৰ্গৱ বৈশ্য চেলিনা বসুমতাৰী আৰোহী চিপানিয়া আৰু নিষ্ঠা চলিহা শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলক মেডেল আৰু মানপত্ৰ প্ৰদান কৰিলে ভাৰতীয় অলিম্পিক সন্থাৰ সদস্য অমিতাভ শৰ্মাই উল্লেখ্য যে ৰাছিয়া আৰু পূব ইউৰোপৰ দেশসমূহত বহুলভাৱে প্ৰচলিত বেণ্ডী খেলবিধ হ'ল স্কেটিং পিন্ধি বৰফৰ ওপৰত হকী ষ্টিকেৰে খেলা এবিধ আকৰ্ষণীয় খেল তদুপৰি বেণ্ডী হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰীয় খেল ইফালে দীপক নাথক সভাপতি ৰাতুল গগৈক উপসভাপতি ভূমিধৰ বৰ্মনক সাধাৰণ সম্পাদক মহম্মদ শ্বাবনুৰ আলীক যুটীয়া সম্পাদক অনিকেত কাশ্যপক কোষাধ্যক্ষ মলিনা বসুমতাৰী আৰু বিপুল ডেকাক সদস্য হিচাপে লৈ অসম বেণ্ডী সন্থাৰ এখন ৰাজ্যিক কমিটি গঠন কৰা হৈছে ৰাষ্ট্ৰীয় শিবিৰত অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম বেণ্ডী এছ'চিয়েশ্যনে ক্ৰীড়া অনুৰাগীৰ আশা বেণ্ডী বিশ্বকাপত প্ৰতিনিধিত্ব কৰিব পৰাকৈ ভাৰতীয় দলৰ স্থান লাভ কৰক অসমৰ অভিলেখ সংখ্যক খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে